হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ নলবাৰী জিলাত থকা বালিলেচা নামৰ ঠাইত আছে বালিলেচা কালী মন্দিৰত। আহকচোন আপোনালোকক দেখাওঁ। এয়া চাওক, বালিলেচা কালী মন্দিৰৰ এইখন গেট হয়। আমি গেটেৰে সোমালোঁ আৰু আমি যিদিনা ইয়াতে আহিছিলোঁ সেইদিনা দিৱালী আছিলে। তো ইয়াতে বহুত কাম চলি আছিলে মন্দিৰৰ ভিতৰত, কাৰণ দিৱালীৰ দিনাখনে কালী পূজা হয় মা মন্দিৰত আৰু বহুত বেছি বলি হয়। পাঠা ছাগলী, হাঁহ, পাৰ, কোমোৰা আদি বহুত বলি হয় ইয়াতে। এইটো বহুত প্ৰাচীন মন্দিৰ, সেইটো দেখিছে নহয়। মই দেখালোঁ যে এয়া চাওক, মেইন মা মন্দিৰ। ইয়াতে মাৰ মূৰ্তি আছে আৰু এয়া কৰ্মকৰ্তাসকলে দিৱালীৰ কাৰণে কলগছ লগাই আছে আৰু মন্দিৰৰ চৌহদত কাম কৰি আছে। বহুত ডাঙৰ মন্দিৰ আৰু বহুত বেছি মাহাত্ম্য আছে এই মন্দিৰটোত। ওচৰতে চাওক, এইটো শিৱলিংগ। এই পিছফালে মন্দিৰটো দেখিছেনে? এইটো মন্দিৰ ভূমিকম্পত তলত সোমাই গৈছে। বহুত পুৰণিকলীয়া মন্দিৰ হয় এই মন্দিৰটো, আৰু ইয়াতে মানুহে আশা কৰিলে যি ফল বিচাৰি যায় মায়ে নিশ্চয়কৈ তাক পূৰণ কৰি দিয়ে। এয়া চাওক, মন্দিৰৰ ভিতৰত শিৱলিংগ। এইবিলাক দেখিছেনে? এইটো ভোগ ঘৰ হয়। ইয়াতে ভোগ বনায় আৰু মাক ৰেগুলাৰ ভোগ লগায়। এয়া চাওক, মন্দিৰৰ চৌহদটো কিমান বেছি ধুনীয়া। সঁচাকৈ বহুত বেছি ভাল লাগে। যদি আপোনালোকে কেতিয়াও যোৱা নাই তেনেহ'লে কেতিয়াবা যাই চাবচোন। এয়া দেখিছেনে? ইয়াতে মন্দিৰত এইবিলাকত বহুত বেছি দোকান আছে। আৰু এয়া চাওক, এতিয়া লৈ যাই আছোঁ মন্দিৰৰ বিশেষ আকৰ্ষণ। এই চাওক, মন্দিৰৰ ছাইডত এইটো পুখুৰী পাৰ, বহুত ডাঙৰ পুখুৰী এইটো, আৰু ইয়াৰ ওচৰতে এনেকুৱা মন্দিৰ বনাই দিছে। ঠাইখিনি দেখি গম পাইছে চাগে কিমান ধুনীয়া। গ'লে আহিব মন নাযায়, ইমানেই ধুনীয়া লাগে নহয়। কিমান দূৰলৈকে পুখুৰীটো আৱৰি আছে আপোনালোকে দেখিছে নহয়। এয়া চাওক, আৰু তাৰ উপৰিও মন্দিৰত পুখুৰীত আছে বহুত বেছি মৰম লগা পুৰণি মাছ কিছুমান। এইবিলাক এয়া চাওক, মই চৌহদটো আপোনালোকক এবাৰ দেখাই দিছোঁ। কি শান্তি। এয়া চাওক, মাছবিলাক দেখিছেনে? কিমান ডাঙৰ ডাঙৰ মাছ। এয়া সকলো সময়তে মাছবিলাক এনেকৈ দেখা পোৱা যায়। ইমান যে ভাল লাগে। কথিত আছে আগতে হেনো বালিৰেচা মানুহৰ কিবা ঘৰত কৰ্ম কৰিলে এই পুখুৰীটোত বাচনবোৰ ভাহি উঠিছিল। কিমান দূৰ সঁচা নাজানো, আমি শুনিবহে পাইছোঁ। এয়া চাওক, ভালদৰে আপোনালোকক মই মন্দিৰটো দেখাইছোঁ। কি সুন্দৰ এটা পৰিৱেশ। ইয়াৰ পাৰত বহিলে আহিব মনে নাযায়, ইমানেই বেছি ভাল লাগে। আৰু মাছবোৰ যে এয়া দেখিছেনে? এইফালে চাওক, ইয়াতে মন্দিৰৰ ভগৱানক বলি চৰোৱা হয়। এই ঠাইখিনিত মা মূৰ্তিৰ সন্মুখতে এইখিনি ঠাইত বহুত বেছি বলি চৰোৱা হয় দুৰ্গা পূজাৰ সময়ত। আমিও মাক দৰ্শন কৰিলোঁ। বহুত দিনৰ পৰা মাৰ ওচৰত আহিমকে আহিব পৰা নাছিলোঁ। আজি আমি আহি ইয়াতে মাক দৰ্শন কৰিলোঁ আৰু মাৰ মন্দিৰৰ ওচৰত 2-এটা ফটো উঠিলোঁ। উঠি আমি গুচি আহিলোঁ। এয়া চাওক, পুখুৰীটোৰ পাৰত কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবচোন। আৰু যদি আপোনালোকে কেতিয়াও যোৱা নাই তেনেহ'লে নিশ্চয়কৈ এবাৰ মাৰ আশীৰ্বাদ ল'বলৈ যাব। মায়ে সকলো মনৰ কামনা আপোনালোকৰ পূৰণ কৰি দিব। আৰু মোৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে, কেনে লাগিলে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।